হাতে হাতে প্লে কাৰ্ড লৈ উল্লেখ কৰা হৈছে যে চাউল দাইল নালাগে, সমস্যা সমাধানত আচলতে চৰকাৰে গুৰুত্ব দিয়ক। আৰু মহানগৰীৰ বান পৰিস্থিতিৰ কথা যদি কওঁ, কৃত্ৰিম বানৰ কথা যদি আমি কওঁ, তেতিয়াহ'লে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা নতুন নহয়। আৰু তাৰে প্ৰমাণ চৰকাৰৰ বিৰুদ্ধে যে জনসাধাৰণ আচলতে ক্ষুব্ধ হৈ উঠিছে, সেই দৃশ্য বুলি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি কিছুদিন পূৰ্বে মহানগৰীৰ কৃত্ৰিম বানৰ এই সময়ছোৱাতে নলাত পৰি এটি শিশুৰ মৃত্যু হৈছিল। আৰু তাৰ পাছতো কিন্তু আচলতে চৰকাৰৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা আচলতে পৰিলক্ষিত নহ'ল। ভুক্তভোগী ৰাইজক সমবেদনা জনালে চৰকাৰৰ দায়িত্ব শেষ নহয়। আৰু তাৰ প্ৰমাণ এয়া ৰুক্মিণী নগৰ গাঁও অঞ্চলবাসীৰ দুৰ্দশাৰ কথা আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইদৰে হাতে হাতে আচলতে প্লে কাৰ্ড লৈ একাংশ জনসাধাৰণ ওলাই আহিছে। আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ সমস্যাৰ কথা অকণমান জানিব কি কৰে বাইদেউ? আমি বানপানীৰ কাৰণে প্ৰতিবাদ কৰিছোঁ। আজি 3 বছৰ হৈ গ'ল, আমাৰ ৰাস্তাটো ঠিক কৰা নাই। আমিতো মানুহ হয় না, আমিতো মানুহ। আমি ইমান থিয় দি কিনে বিজেপিক ইমান বিশ্বাস কৰিছিলোঁ, বিজেপিক ভোট দিছিলোঁ। ৰাস্তাটো আমাৰ ঠিক কৰা নাই এতিয়ালৈকে। আহি চাব লাগে না, ককাৰলৈকে পানী হৈ থাকে। ঘৰৰ পৰা ওলালে আমি ঘৰত ৰিটাৰ্ণ আহিম নেকি, এইটো আমাৰ চিন্তা হৈ যায়। আৰু ৰিক্সা কেনেকৈ লয় জানেনে বাইদেউ? 300 ৰুপিজ, যাওঁতে 300, আহোঁতে 300 ৰুপিজ। আমি মিডিল ক্লাছ ফেমিলি ক'ৰ পৰা ইমান টকা পাম কওকচোন আপুনি? হয়, আচলতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া একাংশ আৰক্ষী প্ৰশাসন ইয়াতে আচলতে সমবেত হৈছে আৰু প্ৰতিবাদী জনতাৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে প্ৰতিবাদ আগবাঢ়িবলৈ দিয়া নাই। আমি ভিতৰ ভাগলৈ যোৱাৰ চেষ্টা কৰিম আৰু আপোনালোকক দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে জনসাধাৰণৰ সমস্যা কিমান সমস্যা হ'লে জনসাধাৰণ এইদৰে প্ৰতিবাদত ওলাই আহিব লাগে। চৰকাৰ প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে, তথাপিও তেওঁলোকে উল্লেখ কৰিছে যে কোনো ধৰণৰ গুৰুত্ব আচলতে তেওঁলোকে দিয়া নাই। আৰু সেইকাৰণে লিখিছে যে ৰুক্মিণী গাঁওবাসীক সাহায্য নালাগে, কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধান লাগে। এগৰাকী আইতা ওলাই আহিছে। আপোনাৰ কথা জানিব বিচাৰিম, কিহৰ কাৰণে প্ৰতিবাদ কৰিছে? আমাৰ এই বানপানীৰ কাৰণে আমি বানপানীৰ ঘৰত বান্ধিছে আৰু ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই। আমি ঘৰৰ ভিতৰত থাকিব লগা হৈছে। আমাৰ অসুখ হ'লে আমাৰ এম্বুলেঞ্চ আহিবলৈ নোৱাৰে। আমি আৰু চৰকাৰৰ ফালৰ পৰা কিবা ব্যৱস্থা লৈছেনে বৰ্তমান মুহূৰ্তলৈকে? এতিয়ালৈকে আমাৰ একো ব্যৱস্থা লোৱা নাই। আমি বহুত লাগিছোঁ আৰু আমাৰ এটা ইয়াতে স্কপো আছে যে আমাৰ ব্ৰিজৰ তলেদি যদি এটা নলা খান্দি দিয়ে তেতিয়াহ'লে পানীটো প্ৰব্লেম চল্ভ হ'ব। কিন্তু মই জনাত সেইটোৱে নহয়, আৰু এটা ভেটা আছে ছুপাৰ মাৰ্কেটৰ ওচৰত, সেইকেইটা ভাঙি দিলে আমাৰ পানীটো কমিব। সেইখিনিকে নকৰে। আৰু আমি আপোনালোকক দৃশ্যবলৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু আৰক্ষী প্ৰশাসন মজুত হৈ ইতিমধ্যে প্ৰতিবাদকাৰীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে। আৰু তাৰ সমান্তৰালকৈ প্ৰতিবাদকাৰীসকলে আচলতে ৰাজপথতেই বহি দিয়া পৰিলক্ষিত হৈছে। তেওঁলোকক যিহেতু আগবাঢ়িবলৈ দিয়া হোৱা নাই, গতিকে তেওঁলোকে বহিছে আৰু চৰকাৰৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে উল্লেখ কৰিছে যে ডেভেলপমেণ্ট মেট্ৰ' চিটিৰ নমুনা এয়াই নেকি বুলি উল্লেখ কৰিছে। আমি ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম আৰু প্ৰতিবাদীসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। সমস্যাৰ কথা জানিবলৈ বিচাৰিম। কিমান ভুক্তভোগী আপোনালোক? আমি এতিয়া 3 বছৰৰ পৰা আছোঁ, কিন্তু শুনিছোঁ যোৱা 5-6 বছৰৰ পৰা হৈ আছে বানপানী। আগতে নহৈছিল বানপানী, পানীখিনি গুচি যায়, এতিয়া পানী ৰৈ গৈছে ইয়াত। যিমান নতুনকৈ ডেভেলপমেণ্ট হৈছে, আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দেখিছে যিমানখিনি হৈছে, তাৰ ফলত ভুক্তভোগী আমি। ইয়াতে খুব বেছি বানপানী হয়। আপুনি এনেকুৱা প্ৰতিবাদ আগতে কেতিয়াও দেখা নাই। এইবাৰ কি হ'ল, ৰাইজে ছাপৰ্টো কৰিছিল দেই। তেওঁলোকে ফুটপাথ বনালে, নলা বনালে, ৰাস্তা বনালে। ডেভেলপমেণ্টৰ সময়ত আমি গোটেই আমাৰ নিজৰ গাড়ীবোৰ ৰাস্তাত থৈছোঁগৈ, কাৰণ সেইটো এটা চৰকাৰক আমাৰ এটা বিশ্বাস আছিল যে চৰকাৰে কামটো কৰিব। গোটেই ইয়াৰ এৰিয়াৰ মানুহসকলে গাড়ীবোৰ কোনোবাই ৰাস্তাত থৈছে, কোনোবাই মানুহৰ ঘৰত থৈছে। বহুত ক্ষতি হৈছে। সেইটো সময়তো তেওঁলোকে ৰাস্তা বনাব দিলে। ইভেন আমাৰ ঘৰৰ যিসকল এপাৰ্টমেণ্টৰ মানুহসকলে চাহ পানী যোগানো ধৰি দিছে, যিসকলে কাম কৰিছিল কণ্ট্ৰেক্টৰৰ পৰা আদি কৰি চবকে। ইমানখিনি ছাপৰ্ট কৰাৰ পিছত এতিয়া ৰাস্তা বনিছে, নলা বনিছে, তাৰ পিছতো এইবাৰ চবতকৈ বেছি পানী হৈছে। তাৰমানে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ভুল হৈ আছে। তেওঁলোকে আমি কৈছোঁ যে এইখিনি হোৱাৰ পিছত কিবা এটা লক্ষণ থাকিব লাগে যে বানপানী কমিব। এইবাৰ চবতকৈ বেছি হৈছে। এদিন নহয়, 4-5 দিন হৈছে ইয়াত বানপানী। চ' এবুকু পানী হৈছে ভিতৰৰ ফালে। চ' এইখিনি বনোৱাৰ কি লাভ হৈছে আপুনি কওক? আমি যে ইমান ছাপৰ্ট কৰিলোঁ চৰকাৰক, একো ইয়াতে আমি কোনো এটা প্ৰগ্ৰেছ নাই দেখা। গতিকে সেইটো এটা বহুত ডাঙৰ কথা। আৰু দ্বিতীয় কথাটো মই কওঁ যে চৰকাৰে আমাক কওক যে এইখিনি কিয় হৈছে। তেওঁলোকে ইঞ্জিনিয়াৰ লগাইছে ফৰ চিয়'ৰ। তেওঁলোকে আমাক কওক যে এইখিনি কিয় হৈছে, কেলৈ হৈছে, কি কৰিব যে এইখিনি ঠিক হ'ব।
আৰু কিমান সময় লাগিব আৰু ৰাইজক এটা সময় দিয়া দৰকাৰ তেওঁলোকে 3 মাহ লয় 1 বছৰ লয় 2 বছৰ লয় চৰকাৰে আমাক কওক এইখিনি কথা যে ইমানখিনি ভিতৰত আমি এইখিনি পানী নোহোৱা কৰি দিম আৰু এইটো কোনো বা দূৰৰ অঞ্চল নহয় আপোনাৰ ছেক্ৰেটেৰিয়েটৰ পৰা 300 মিটাৰ দূৰত ইমান ওচৰত যদি বানপানী হয় এইটো বহুত লাজ লাগিবলগীয়া কথা মই কয়তো চৰকাৰৰ কাৰণে অতি লাজ লাগিবলগীয়া কথা তেওঁলোকে ফ্লাড ফ্ৰী গুৱাহাটীৰ কথা কয় অসমৰ বানপানীৰ কথা কয় 300 মিটাৰ দূৰতে তেওঁলোকে সলভ কৰিব নোৱাৰে হয় আৰু এইদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰীৰ ক্ষোভ উল্লেখ কৰা হৈছে যে ডিজিটেল ইণ্ডিয়া স্মাৰ্ট চিটিৰ কথা পিছত ভাবিব ৰুক্মিণী গাঁৱৰ কথা আগত ভাবক বিশ্বাস কৰি চৰকাৰক নলা বনাবলৈ তেওঁলোকে পাৰ্মিশ্যন দিছিলে ৰাজপথ বনাবলৈ পাৰ্মিশ্যন দিছিলে কিন্তু তাৰ ফলশ্ৰুতিত ৰুক্মিণী গাঁওবাসীয়ে আচলতে এজাক বৰষুণতে এইদৰে বানপানীৰ কৃত্ৰিম বানৰ ভুক্তভোগী হোৱা পৰিলক্ষিত হৈছে আমি আপোনালোকক সামগ্ৰিক দৃশ্য বুলি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ সৈতে কেমেৰা পাৰ্চন কাকলি আছে কাকলে দেখুৱাবলৈ চেষ্টা কৰিছে কিদৰে প্ৰতিবাদকাৰীসকলৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ একাংশ আৰক্ষী প্ৰশাসনক ইয়াত মজুত কৰা হৈছে প্ৰতিবাদ আগবাঢ়িবলৈ দিয়া নাই বিভিন্ন প্লে কাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান লৈ তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছে কিন্তু আৰক্ষীয়ে আচলতে তেওঁলোকক আগবাঢ়ি যাবলৈ দিয়া নাই আমি আকৌ কথা পাতিম তেওঁলোকৰ সৈতে সমস্যাৰ কথা জানিব বিচাৰিম আপোনাৰ পৰা কি হৈছে আপোনালোকেতো দেখিছে আমি অতি অতিষ্ঠ হৈ ওলাই আহিছোঁ গতিকে আমাৰ ক'বলৈ ভাষাই নাই সমাধান নোহোৱাকেতো কোনো ইয়াৰ পৰা আঁতৰি যোৱাৰ কথাই নাই সমাধান নোহোৱাৰ আগত আপোনালোকে আঁতৰি নাযায় কি কৈছে সমাধান নোহোৱাৰ আগত নাই আমিতো সমাধান লৈহে যাম বুলি ভাবিছোঁ পানী সোমাই ভাত খাব নোৱাৰে বনাব নোৱাৰে ইমান বানপানী মানুহ বহুত কষ্ট পায়তো ইয়াতে মানুহবিলাক হয় আৰু তেওঁলোকে উল্লেখ কৰিছে যে 10-15 মিনিট যদি বৰষুণ দিয়ে আপুনি আৰু ওলাব নোৱাৰে বৰষুণটো ৰখি গ'ল গোটেই দুনিয়াৰ পৰা বাহিৰৰ পৰা পানীবিলাক আহে লাষ্ট গেট আপোনাৰ এইফালে গণেশগুৰি এইফালে হাতীগাঁও ৱায়াৰলেছ তাৰপিছত ৰুক্মিণী গাঁও এইবিলাক চব পানী আহি আমাৰ ইয়াতে থাক লাগে এইবাৰতো গোটেই পাৰ্কিং এৰিয়াত মানে দিনে দিনে কি হৈছে পানীৰ লেভেলটো বাঢ়ি গৈ আছে এইবাৰ স্কুটাৰ গাড়ীৰ ভিতৰত গোটেই পানী সোমাইছে আৰু ঘৰবিলাক ৱাল ফুলি ডেম্পত মানে ঘৰটো পূৰা ভাঙি গৈছে আমি ইয়াতে থাকিব নোৱাৰা হৈ গৈছে বাইদেউ আমাক সোনকালে কিবা এটা হেৰি লাগে হয় আৰু তেওঁলোকে উল্লেখ কৰিছে যে বিভিন্ন ধৰণৰ সমস্যা আচলতে তেওঁলোকৰ মাজত হৈছে কৃত্ৰিম বানৰ যি সমস্যা কৃত্ৰিম বানৰ সমস্যাৰ বাবে তেওঁলোকে আচলতে 10-15 মিনিটৰ এজাক বৰষুণৰ পাছতে বাহিৰলৈ ওলাই আহিব নোৱাৰে তেওঁলোকৰ যাৱতীয় কাম কৰিবলৈ আচলতে আগবাঢ়ি যাব নোৱাৰে এইদৰে এতিয়া আচলতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দিয়া পৰিলক্ষিত হৈছে আৰু তেওঁলোকে প্ৰতিবাদ কৰিছে প্ৰতিবাদী কণ্ঠ বাৰম্বাৰ উল্লেখ কৰিছোঁ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে আৰক্ষী প্ৰশাসনে চেষ্টা চলাই আছে কিন্তু প্ৰতিবাদ এই মুহূৰ্তলৈ চলি আছে আৰু সেই মুহূৰ্তলৈ চলিব যি মুহূৰ্তলৈ আচলতে তেওঁলোকে সমস্যাৰ সমাধান লাভ নকৰে আমি আকৌ আগবাঢ়িবলৈ যাবলৈ চেষ্টা কৰিম কিছু কথা জানিবলৈ চেষ্টা কৰিম এইদৰে এতিয়া শ্লোগান দিয়া পৰিলক্ষিত হৈছে অশোক সিংহালে ৰুক্মিণী গাঁও ৰুক্মিণী নগৰৰ ৰাইজৰ খবৰ লোৱা নাই কিয় জবাব লাগে জবাব দিয়ক আজি 3 বছৰ ধৰি আমাৰ ৰুক্মিণী গাঁও ৰুক্মিণী নগৰ এই বৃহত্তৰ এৰিয়াত কৃত্ৰিম বানপানীৰ সমস্যা 3 বছৰৰ পৰাই ভুগি আছোঁ আমি জনসাধাৰণে আমাৰ স্কুল কলেজত ল'ৰা ছোৱালী পঠাব নোৱাৰোঁ আমাৰ অফিচ কাছাৰীলৈকে মানুহে যাব নোৱাৰে ইয়াত বানপানী আহিলে ডাঙৰ সমস্যাই দেখা দিছে এই সমস্যাৰ পৰ্যন্ত আজি পৰ্যন্ত এই 3 বছৰে তেওঁলোকে আমাক এই ভালুকৰ চাঙিৰ নিচিনা এইবিলাক ব্যৱস্থা কৰিছে তেওঁলোকে ইয়াত আমাক এনেকুৱা সমস্যাৰ সমাধান কৰিছে আমাৰ ল'ৰাই যি স্কুল কলেজ বন্ধ ৰাখিব লগা হয় বানপানীৰ সমস্যাত যে তেওঁলোকে আমাক অলপতে এটা বানপানীৰ সাহায্য এটা দিছে কিন্তু সাহায্য দিলে আমাক ভুলাব নোৱাৰে আমাক ৰাস্তা লাগে আমাৰ সমস্যা সমাধান কৰিব লাগে আমি ৰাজ্য চৰকাৰক আবেদন জনাইছোঁ তেওঁলোকে এওঁলোকৰ এই সমস্যা আমাৰ ৰাজ্যৰ সমস্যা ৰুক্মিণী নগৰ ৰুক্মিণী গাঁও এই ৰাজ্যৰ যি এই অঞ্চলৰ মানুহে যি সমস্যা ভুগি আছে এই সমস্যা আমাক অতি সোনকালে সমাধান লাগে আমি তাৰ বাবে আজি এখন মুখ্যমন্ত্ৰীক আমি এখন স্মাৰক পত্ৰ আবেদন কৰিম এই স্মাৰক পত্ৰত তেওঁ মুখ্যমন্ত্ৰীজনে আমাৰ এই ৰুক্মিণী গাঁও আৰু ৰুক্মিণী নগৰৰ বৃহত্তৰ অঞ্চলটোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যাতে আগবাঢ়ি লয় ভূমিকা অৰ্জন কৰে তাৰ বাবে আমি আবেদন জনাবলৈ আহ্বান জনাইছোঁ হয় শিশুৰ মৃত্যু হৈছে আমি আজি আমাৰ এই GMDৰ যি সমস্যা আমাৰ আজি গুৱাহাটী কলেজৰ ওচৰত অৰ্থাৎ
এই নলাত পৰি 8 বছৰীয়া শিশু অবিনাশ চৰকাৰৰ মৃত্যু হ'ল তাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই আজি পৰ্যন্ত গতিকে আমাৰ এই ৰুক্মিণী গাঁৱৰ সমস্যা এই সদায় হৈ থাকিব নেকি সদায় আমি তেওঁলোকক আহ্বান জনাইছোঁ যে এই অঞ্চলৰ গোটেই বৃহত্তৰ এই GMCৰ যিমানকেইটা ৱাৰ্ড আছে সকলো সমস্যা সমাধান কৰাৰ কাৰণে তেওঁলোকে 10 কোটিকৈ টকা দিয়া কৈছিল প্ৰতিটো ৱাৰ্ডতে কিন্তু তেওঁলোকৰ এই 10 কোটি টকা ক'ত গ'ল আজি পৰ্যন্ত আমাক হিচাপ দিয়া নাই আমি হিচাপ বিচৰা নাই কিন্তু আমাক লাগে সমস্যা সমাধান আৰু আমাক প্ৰতিজন নাগৰিককে আমি সুস্থ সবল হৈ চলিব পাৰোঁ আমাৰ ল'ৰা ছোৱালী স্কুল কলেজত যাব পাৰে আমাৰ ল'ৰা ছোৱালীৰ অসুবিধা নহয় আৰু স্কুল কলেজ ব্যৱসায় বাণিজ্য সমস্ত আমাৰ ইয়াতে ধ্বংস হৈ যায় আৰু বাহিৰৰ পৰা যদি এজন প্ৰতিনিধি আহে বাহিৰৰ পৰা যদি মানুহ আহে আমাৰ অন্য ৰাজ্যৰ পৰা অন্য দেশৰ পৰা যদি মানুহ আহে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা